অনলাইন ক্লাছৰ নতুন বেটছ 12 জুলাইৰ পৰা আৰম্ভ হ'ব। আচলতে এইমাত্ৰ মোৰ অফলাইন ক্লাছ গৈছে। বহুতে সুধি আছে, সেইবাবে মই জনাই দিছোঁ। ইতিমধ্যে ষ্টুডেণ্ট আমাৰ ভালেখিনিও জইন হৈ আছে আগৰ পৰাই। যিসকলে সুধি আছিল যে মানে নেক্সট বেটছত আমি অনলাইন ক্লাছ কৰিম বুলি পেলাই, তাৰ বাবে মই জনাই দিছোঁ। কাৰণ বহুত আগতে কৈ থোৱাখিনি মোৰ মনত নাথাকে আৰু হোৱাটছএপত মেছেজ কৰিলেও মেছেজবোৰ বহুত তলত গুচি যায়। যিহেতুকে মোৰ ফাৰ্মা অৰ্ডাৰৰো মেছেজ আহি থাকে বা অনলাইন ক্লাছ অফলাইন ক্লাছ এইবোৰৰো মেছেজ থাকে। গতিকে সেইবাবে যিসকলে বিচাৰিছিল যে জুলাই মাহত ক্লাছটো কৰিম, তেওঁলোকৰ বাবে জনাই দিছোঁ 12 জুলাইৰ পৰা আমাৰ আৰম্ভ হ'ব অনলাইন ক্লাছৰ নতুন বেটছ। দুমহীয়া কোৰ্চ, ফিজ 2000 গম পাইছেই। যিসকল নতুন তেওঁলোকক কৈ দিছোঁ, দুমহীয়া কোৰ্চ হয়, ফিজটো 2000 টকা আৰু এবাৰেই লওঁ আমি আৰু বেলেগকৈ মান্থলি নলওঁ। যদিও দুমহীয়া কোৰ্চ বুলি কৈছোঁ, 3, 4, 5, 6 মাহো লাগিব পাৰে। যিহেতুকে প্ৰেক্টিছৰ বাবে সময় দিওঁ আৰু সম্পূৰ্ণকৈ ব্লাউজটো পৰা হোৱা নেদেখালৈকে নেৰোঁ মই। থাকিবই আমাৰ বেটছ কেইটা বা গ্ৰুপ কেইটা, য'ত আমি আলোচনা কৰিম গোটেইখিনি। গতিকে এটা ঘৰুৱা পৰিৱেশৰ দৰে আমি ক্লাছখিনি কৰিম। কোনো ধৰণৰ চিন্তা কৰিব নালাগে যে পাৰিম নোৱাৰিম। আৰু তাৰ উপৰি আমি বেছিকৰ পৰা শিকাওঁ, একেবাৰে পেপাৰ কাটিঙৰ পৰাই শিকাওঁ। আৰু প্ৰথমতে আমি ডাবল কটৰী মানে চিম্পুল যিটো ব্লাউজ, সেইটোত আমি বেছি গুৰুত্ব দিওঁ। তাৰপিছতহে ডিজাইনলৈকে আমি যাম। একেবাৰে আমি বেছিকৰ পৰা শিকাম। কোনোবাই ধৰক অকণমান জানিলেও আমি আধাৰ পৰা শিকাব নোৱাৰোঁ, যিহেতুকে এটা নিয়ম বা এটা প্ৰচেছত যাম। কাৰণ এটা বেটছত আমাৰ একেবাৰে নোৱাৰাও থাকে আৰু অকণমান পৰাও থাকে। গতিকে আমি নোৱাৰাগৰাকীৰ হিচাপতে আমি লৈ যাম। আৰু আপোনালোকৰো যিসকলে অকণমান পাৰে, কিবা কনফিউজন থাকিলে সেইখিনি ক্লিয়াৰ হ'ব, সেইটো কথা। আৰু ক্লাছৰ টাইমিঙৰ কথা যদি ক'বলৈ যাওঁ, আপোনালোক যেতিয়াই আজৰি হয় তেতিয়াই ক্লাছটো কৰিব পাৰিব। মই ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত দিম, পেপাৰ কাটিং কেইদিন। যিহেতু সেইটো ইমান জটিলতা নাই বা ইজি হয়, সেইকাৰণে আমি পেপাৰ কাটিংটোত গেপ নিদিওঁ। কিন্তু চিলোৱা লগতে কাপোৰত কটাত আমি গেপ দিম, কাৰণ প্ৰেক্টিছৰ বাবে যিহেতু সময় লাগিব। আৰু যিহেতুকে ধৰক অনলাইন ক্লাছটো বেছিকৈ ৱৰ্কিং উমেন বা হাউচ ৱাইফ তেনেকুৱাই হয়, ছোৱালীও আছে। গতিকে তেওঁলোকে বাহিৰত গৈ শিকিবৰ কাৰণে অসুবিধাৰ কাৰণে যিহেতু ঘৰৰ পৰা শিকে। গতিকে গোটেইখিনি সুবিধা অসুবিধা বুজি পেলাই আমি ক্লাছসমূহ দিম। কাৰোবাৰ মাজতে কিবা অসুবিধা হ'ব পাৰে, চিন্তা কৰিব নালাগে। সেইখিনি গাইডো মই কৰিম বা নতুন বেটছত হ'লেও মই জইন কৰাই দিম, সেইটো কথা। আৰু তাৰ উপৰি ডিজাইন 6-7টামান শিকাম, যিখিনি একেবাৰে দৰকাৰী বা প্ৰয়োজনীয় সেইখিনি শিকোৱা হ'ব। আৰু শিকোৱা হোৱাৰ পিছত চাৰ্টিফিকেট দিয়া হ'ব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। যিসকলে শিকিম বুলি ভাবি আছিল যে অনলাইন ক্লাছ কৰিম আৰু এনেকুৱা প্ৰশ্ন কৰে যে আমি একেবাৰে নাজানো, পাৰিম জানো? নিশ্চয় পাৰিব। কাৰণ আমাৰ অফলাইন আৰু অনলাইনৰ মাজত মই বিশেষকৈ ডিফাৰেঞ্চ দেখা নাপাওঁ। কাৰণ মোৰ শিকোৱা পদ্ধতিটো একেই হয়। অফলাইনতো মই ছেম পদ্ধতিৰে শিকাওঁ আৰু অনলাইনতো ছেম পদ্ধতিৰে শিকাওঁ। খালি বুজাবুজি থাকিব লাগিব আপোনালোক আৰু মোৰ মাজত, কাৰণ মোৰো কেতিয়াবা অসুবিধা হ'ব পাৰে, আপোনালোকৰো হ'ব পাৰে। সেইখিনি বুজাবুজিৰে আমি ক্লাছটো চলাই নিওঁ। আৰু আজিলৈকে বহুতকেইটা বেটছ কৰিলোঁ, এনেকুৱা নহয় যে কোনোবাই পৰা নাই, সকলোৱে পাৰিছে। হয়তো যেনেকৈ আমাৰ এটা বেটছত কেঁচা ষ্টুডেণ্ট থাকে, অকণমান বেছি পৰা থাকে, নহয় জানো? ঠিক তেনেকুৱা অনলাইন ক্লাছ অফলাইন ক্লাছেই হওক, সকলো ক্ষেত্ৰতে। গতিকে গোটেইখিনিক আমি একেলগে আগুৱাই লৈ যাম। আৰু যিহেতু আমাৰ যিখিনি ক্লাছত আমি দিওঁ সেই গোটেইখিনি ৰেকৰ্ডেড হয়, 2 বছৰলৈকে থাকিব। সেই ক্ষেত্ৰত চিন্তা কৰিবই নালাগে। আৰু মই আছোঁৱে। আৰু মই লিংক এটা দি দিছোঁ ওপৰত, এই লিংকটোত ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব গ্ৰুপত। কিন্তু এনে জইন নহ'ব, কাৰণ মোৰ অসুবিধা হৈ যায় পিছত ৰিমুভ কৰিবৰ কাৰণে। যিহেতু গোটেই ডিটেইলছটো কৈছোঁৱে, দুমহীয়া কোৰ্চ, ফিজ 2000। আৰু আমি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ফিজটো ল'ম। যদি 12 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হয়, আমি 10 তাৰিখ বা 11 তাৰিখে ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু তেতিয়াহে আমি ফিজটো ল'ম। গতিকে এবাৰেই ল'ম আৰু নলওঁ কেতিয়াও, সেইটোৱে। আৰু আচলতে মই পাৰিলে ফিজ নোলোৱাকৈ তেনেকৈ শিকালোহেঁতেন, যিহেতু মোৰো কষ্ট জড়িত হৈ থাকে, বহুত কথা থাকে। সেই হেতুকে মই এটা সামান্য ফিজ আপোনালোকৰ পৰা লওঁ। ক্লাছটো কৰি আপোনালোকে গম পাব, বুজি পাব। আৰু সেইটোৱে। কিবা সুধিব লগা থাকিলে মোক হোৱাটছআপ কৰিব। হোৱাটছআপ নাম্বাৰটো এই স্ক্ৰীণত আহি আছে, হোৱাটছআপত মেছেজ এটা দিব। যেতিয়া ক্লাছটো আমি কৰিবৰ কাৰণে সাজু হ'ম, ফাইনেল গ্ৰুপ ৰেডি কৰিম, তেতিয়া আপোনালোকে মোক কল কৰিও আপোনালোকৰ কনফিউজনখিনি দূৰ কৰিব পাৰিব। কিন্তু এতিয়াই যদি মই কল ৰিচিভ কৰোঁ বা কল কৰিম বুলি কওঁ, মোৰ বহুত কল আহি যায়, অসুবিধা হয়। যিহেতু মই অফলাইন ক্লাছতো জড়িত থাকোঁ, অনলাইন ক্লাছ আছে, ফাৰ্মাৰ অৰ্ডাৰ থাকে। কাৰোবাক ফাৰ্মা লাগিলেও অৰ্ডাৰ কৰিব পাৰে। হোৱাটছআপত মেছেজ কৰিব খালি, মই ৰিপ্লাই কৰিম। আৰু এইটোৱে মোৰ হোৱাটছআপ নাম্বাৰ, বেলেগ একো নাম্বাৰ নাই। এই নাম্বাৰটোৰ পৰা আপোনালোকে কল গ'লেহে বা মেছেজ গ'লেহে জানিব যে মই বেলেগৰ পৰা বা বেলেগ নাম্বাৰেৰে কৰিলে মোৰ কিন্তু নহয়। এইটোৱে মোৰ নাম্বাৰ, এটাই নাম্বাৰ। এইটো কলতো উপলব্ধ, মেছেজতো উপলব্ধ। যিসকলে অনলাইন ক্লাছটো কৰিম বুলি ভাবিছে ফাইনেল, আপোনালোকে ওপৰত দিয়া লিংকত ক্লিক কৰি জইন হৈ ল'ব। আৰু বাকী কথা আমি গ্ৰুপত পাতিম।
সকলো জইন হৈ লোৱাৰ পিছত এৰিছোঁ।